Hello dear students. আজি আমি মডাৰ্ণ পিৰিয়ডিক টেবুলখন কেনেকৈ পঢ়িলে সোনকালে মনত ৰব আৰু কেনেকৈ আমি পৰীক্ষাত কোৱেশ্চন কৰিব পাৰিম হেতুৰ ওপৰত মই কম তোমালোকক আৰু এই ভিডিঅ'টোত মই আসলে এক্সপ্লেইন কৰিম কেনেকৈ মনত ৰাখাব লাগে বাকি কোৱেশ্চন কেনেকৈ আহিব পাৰে হেবিলাক মই তোমালোকক বুজাই দিম এতিয়া চোৱা মডাৰ্ণ পিৰিয়ডিক টেবুলখন আমি কেনেকৈ মনত ৰাখিবলগীয়া পদ্ধতিটো হল এখন টেবুল যদি আমি বনাই লওঁ তেতিয়া আমাক কাৰণ 20টা লৈকেহে এলিমেন্টৰ প্ৰয়োজন 20টা লৈকেহে আমাক ক্লাস 10ত প্ৰয়োজন গতিকে আমি এইখন টেবুল বনালে সহজ হৈ পৰিব এতিয়া ইয়াতনো এই নীলা ৰঙত এইটো লিখিছো কি নাম্বাৰ গিটা এইগিটা হৈছে ইলেক্ট্ৰনিক কনফিগাৰেশন মানে ইলেক্ট্ৰনীয় বিন্যাস মানে কি আছিল বৰৰ যে ক্লাস 9ত আমি পাইছিলো 2n স্কয়াৰ ফৰ্মুলা আউটাৰ মোস্ট সেলত 8টাতকে ইলেক্ট্ৰন বেছি থাকিব নোৱাৰিব এই less than 8 হ'ব লাগিব outermost ইলেক্ট্ৰনৰ নাম্বাৰ outermost সেলত বহিৰ্কক্ষপথত ইলেক্ট্ৰনৰ নাম্বাৰ কিমান হ'ব লাগিব 8টাতকে লেস হ'ব লাগিব বা 8টাৰ ইকুৱেল হ'ব লাগিব গতিকে সেই ৰুলটো ফলো কৰি আৰু ভিতৰৰ অৰবিট বিলাকত কিমান থাকিব লাগিব ম্যাক্সিমাম নাম্বাৰ 2n স্কয়াৰ থাকিব লাগিব সেইগিটা এটমছ এণ্ড মলিকিউল চেপ্টাৰটোত আছিল যে হেতু ব্যৱহাৰ কৰিলে যদি আমি চাও তেনেহলে ইলেক্ট্ৰনিক কনফিগাৰেশন গিটা আমাৰ এইগিটা পাম ক্যালসিয়ামৰ লৈকে ঠিক আছে আমি পিছত আকৌ বেলেগকেও পাম এতিয়া আমি বৰৰ নিয়ম মতে আমি এখিনি বুজিবলৈ চেষ্টাটো কৰিম এতিয়া হাইড্ৰোজেনৰ 1 জাদু বিলাক চাবা কিমান ধুনিয়া মডাৰ্ণ পিৰিয়ডিক টেবুলখন ইমানেই ধুনিয়াকে বনিলে তাৰ পিছত আমি যেতিয়া পঢ়িব বিচাৰো মানে মনত ৰাখিব বিচাৰো মনত ৰাখিবলৈ মানে এটা ধুনিয়া উপায় আছে এটো হৈছে ইলেক্ট্ৰনিক কনফিগাৰেশন ঠিক আছে এতিয়া আমি যদি চাও হাইড্ৰোজেনৰ কিমান হাইড্ৰোজেনৰ 1 নাম্বাৰ মানে এটা প্ৰটন আৰু এটা ইলেক্ট্ৰন আছে হ'ব গতিকে এতিয়া ইয়াৰ হাইড্ৰোজেনৰ এটা ইলেক্ট্ৰন আছে গতিকে বৰৰ নিয়ম মতে কি আছিল ফাৰ্স্ট সেলটোৰ নাম কি আছিল কে সেলটোৰ নাম্বাৰ কিমান আছিল n = 1 কিতাপত আছিল কে সেল মানে হল n = 1 গতিকে 2n স্কয়াৰ 2 * 1 স্কয়াৰ ম্যাক্সিমাম নাম্বাৰ অফ ইলেক্ট্ৰন ইন কে সেল গতিকে কে সেলত হাইয়েস্ট ইলেক্ট্ৰন কেটা থাকিব পাৰিব হাইয়েস্ট ইলেক্ট্ৰন দুটা এতিয়া হাইড্ৰোজেনত কেটা আছে ইলেক্ট্ৰন এটাহে আছে গতিকে সেই কাৰণে হাইড্ৰোজেনৰ যেটো হাইড্ৰোজেনৰ কে সেল ইয়াত কেৱল এটা ইলেক্ট্ৰনেই ঘূৰি ফুৰিব হল গতিকে ইলেক্ট্ৰনিক কনফিগাৰেশন 1 হ'ব আকৌ যদি আমি হিলিয়ামত চাও হিলিয়ামৰো যদি চেক কৰো হিলিয়ামৰো কেটা ইলেক্ট্ৰন থাকিব যেটো কে সেল হ'ব কে সেলটোত কে কক্ষপথটো হ'ব n = 1 তাৰ কাষত দুটা ইলেক্ট্ৰন ঘূৰি ফুৰিব কাৰণ হিলিয়ামৰ নাম্বাৰটো দুটা প্ৰটন দুটা ইলেক্ট্ৰন আছে গতিকে হিলিয়ামটো কি হ'ব কে সেল কমপ্লিট হৈ থাকিব গতিকে আমি ইয়াৰ পৰা এতিয়া পিৰিয়ডিক টেবুলৰ যাদু চোৱা এইটো হল হাইড্ৰোজেন এটো হল হিলিয়াম ইহতৰ একেটা পিৰিয়ড আছে ইহতৰ সেলটো কি হ'ব কে সেল বুজি পালানে নেক্সট আকৌ যদি আমি নেক্সটটো চাও হাইড্ৰোজেন গ'ল এবাৰ আমি চাও লিথিয়াম বেৰিলিয়াম লিথিয়ামৰ যদি চাও লিথিয়ামটো যদি চাও ইয়াৰ চাৰিফালে কি আছে এতিয়া লিথিয়ামৰ নাম্বাৰ হৈছে 3 লিথিয়ামৰ নাম্বাৰ হৈছে 3 2,1 হ'ব বা তিনটা প্ৰটন আৰু তিনটা ইলেক্ট্ৰন আছে গতিকে তিনটা ইলেক্ট্ৰনক আমি যদি বৰৰ নিয়ম মতে ভাঙিবলৈ হয় তেনেহলে ম্যাক্সিমাম নাম্বাৰ ফাৰ্স্ট অৰবিটত কেটা থাকে কে সেল কে মানে হল n = 1 গতিকে 2n স্কয়াৰ যদি আমি পুট কৰো তেনেহলে 2 পাইছিলো 2 1 স্কয়াৰ মানে 2 এতিয়া কে সেলটোত দুটা ইয়াত কিন্তু আছে কেটা ইলেক্ট্ৰন তিনটা গতিকে আমি নেক্সট অৰবিট লাগিব l n = 2 গতিকে 2 * 2 স্কয়াৰ মানে হ'ব 8 এতিয়া নেক্সট এটো দুটা ইলেক্ট্ৰন যদি গুচি যায় লিথিয়ামৰ তেনেহলে এটো ভিতৰৰ সেলটোত যদি দুটা ইলেক্ট্ৰন গুচি যায় তেনেহলে আৰু কেটা ইলেক্ট্ৰন থাকিলে এটা ইলেক্ট্ৰন থাকিলে কিন্তু এল সেলত কেটা হ'ব পাৰে 8টা হ'ব পাৰে গতিকে এটাটো হ'ব পাৰিবই গতিকে ইয়াত কেটা থাকিব ইলেক্ট্ৰন এটা গতিকে লিথিয়ামৰ যেটো ইলেক্ট্ৰনিক কনফিগাৰেশনটো কিমান হ'ব 2,1 এতিয়া যদি আমি বেৰিলিয়ামৰ চাও বেৰিলিয়াম মানে হল 4 চাৰিটা ইলেক্ট্ৰন চাৰিটা প্ৰটন থাকিব গতিকে চাৰিটা ইলেক্ট্ৰন যদি আমি ভিতৰৰ অৰবিটটোত
এটো হৈছে বেৰিলিয়াম, এটো হৈছে বেৰিলিয়াম। ইয়াৰ যদি ভিতৰ অৰবিটটো দুটা ইলেক্ট্ৰন গুচি যায়, দুটা ইলেক্ট্ৰন যদি গুচি যায়, তেনেহলে বাহিৰটোলে কেটা থাকি যাব, বাহিৰটোলে থাকি যাব এটা আৰু দুটা। হল, গতিকে চোৱা ইয়াত ইলেক্ট্ৰনিক কনফিগাৰেশন হ'ব 2,2 2,2। তেনেকে বৰনৰ যদি চাও 2,3 হ'ব, কাৰ্বনৰ 2,4 2,5 6 7 8, গতিকে নিয়নৰ কিমান হ'ব 2,8। গতিকে গোটেই গিটাত আমি যদি চাও কে সেল এল সেল, কে সেল এল কে এল কে এল কে এল, গতিকে আউটাৰ মোস্ট সেলটো কি হ'ব এল সেল, যত মানে বাহিৰৰ বহিৰ কক্ষপথটো হ'ব, যিটোত মেক্সিমাম নাম্বাৰ অফ বাহিৰৰ ভ্যালেন্স ইলেক্ট্ৰন বিলাক থাকিব, বা বাহিৰৰ যেটো কক্ষপথ হ'ব যত ইলেক্ট্ৰন কমপ্লিট ইলেক্ট্ৰনৰ তাৰ পিছফালে নাথাকে, মানে হ'ব বহিৰ কক্ষপথ। গতিকে হেতুত কেটা থাকিব, ইয়াত দুটাই থাকিব কে আৰু এল। গতিকে হেতুৱে হল পেৰিয়ডিক টেবুলৰ আকনত যাদুটো, যে এই পিৰিয়ডটোত যিখিনি থাকিব, এই পৰ্যায়টোত যিখিনি থাকিব, সেইখিনিৰ সেল কেটা হ'ব এল হ'ব। এতিয়া আকৌ তুমি চোৱা ইয়াৰ পৰা কে আছিলে, ইয়াৰ পৰা এখাপ আগবাঢ়ি ওলাই গুচি গল এল হল, তাৰ পিছত তিনটাকে আছে, গতিকে পিছৰটো কি হ'ব এম সেল কে এল এম হ'ব, এটা এখাপ বাঢ়ি গল, তাৰ পিছৰটো কি হ'ব এন সেল হ'ব, এনেকে পিছলে বাঢ়ি যাব। বুজি পালা নে? গতিকে পেৰিয়ডিক টেবুলৰ এটমিক নাম্বাৰৰ ওপৰত পেৰিয়ডিক টেবুলখন মডাৰ্ন পেৰিয়ডিক টেবুলখন কি আছিলে বেসড অন এটমিক নাম্বাৰ। গতিকে সেই কাৰণে ইমানেই কাৰেক্টলি মানে সেইখন ইমানেই একুৰেট হল যে ইয়াৰ যদি আমি সিৰিয়েল নাম্বাৰ বিলাক মানে ইহঁতৰ ভাঙি দিবলৈ হয় এটমিক নাম্বাৰ বিলাক, যে আমি প্ৰপাৰ্টি বিলাক ইয়াৰ কেমিক্যাল প্ৰপাৰ্টি ফিজিক্যাল প্ৰপাৰ্টি সব এক্সপ্লেইন কৰিব পাৰো। হ'ব, আৰু এটা ইম্পৰ্টেন্ট বস্তু আছে ইয়াত, হেতু হৈছে ইম্পৰ্টেন্ট বস্তুটো হৈছে প্ৰথম কথা এল সেল, এটো বুজি পালা চাগে, কে এল এম এন তেনেকে বাঢ়ি গৈ থাকিব সেলটো, ইলেক্ট্ৰনিক কনফিগাৰেশনৰ ওপৰত ডিপেন্ড কৰিব। এইখিনি তোমালোকে মনত ৰাখিব লাগিব। এই টেবুলখনে তোমালোকৰ একদম ইম্পৰ্টেন্ট, একদম পৰীক্ষাত আহিবলগীয়া মেইন কুৱেশ্যন খিনিৰ মেইন কনসেপ্টটো ইয়াতে সোমাই আছে। হ'ব, গতিকে নেক্সট টেবুলখনত কুৱেশ্যনটো যদি চাও, এটো হ'ব 1 নম্বৰ গ্ৰুপ, এটো হ'ব 2 নম্বৰ গ্ৰুপ, হল গ্ৰুপ নাম্বাৰ। এটো মানে গ্ৰুপ নাম্বাৰ 1, গ্ৰুপ নাম্বাৰ 2, এইখিনি গ্ৰুপ নাম্বাৰ 1 2, গ্ৰুপ নাম্বাৰ 1। এইখিনি আমি নিলিখো, উল্টাকে যদি লিখি আহো, এটো 18 নাম্বাৰ গ্ৰুপ, এটো হ'ব 17 নাম্বাৰ গ্ৰুপ, এটো 16, এটো 15, এটো 14, এটো 13। এতিয়া আমি জানো যে বৰ্গ কেটা থাকে, বৰ্গ মানে গ্ৰুপ কেটা থাকে, 18 টা থাকে আৰু পিৰিয়ড থাকে 7 টা, কিন্তু বাকি মাজৰ কিটা কেলে নিলিখিলো। এতিয়া মাজৰ কিটা নিলিখাৰ কাৰণ হল যে আমাৰ ক্লাস 10ত মাজৰ কিটাৰ প্ৰয়োজন নাই। বুজি পালানে? সেই কাৰণে এইগিটাই আমাৰটো 1 ৰ পৰা 20 টা এলিমেন্ট যদি আমি বিচাৰো, তেনেহলে সেই গিটাৰ কোনো মাজৰ এলিমেন্ট গিটাৰ লগত ক্লাস 10ত মানে আমাৰ মাজৰ 3 ৰ পৰা 5 নম্বৰ গ্ৰুপত 3 ৰ পৰা 5 নম্বৰ গ্ৰুপত থকা যিখিনি এলিমেন্ট, সেইখিনি আমাক কোনো ধৰণৰ প্ৰয়োজন নাই, সেইখিনি কোৱেশ্যন নাই। 3 ৰ পৰা 5 নহয়, 3 ৰ পৰা 15। ঠিক আছে, 12 3 ৰ পৰা 12 ৰ ভিতৰত যিখিনি থাকিব, সেইখিনি আমাৰ কোনো ধৰণৰ কুৱেশ্যন নাহে। গতিকে এইগিটাই আহিব, গতিকে আমি এইগিটা মনত ৰাখিলে হল। এতিয়া কুৱেশ্যনটো আহিব কেনেকে? কুৱেশ্যনটো কেনেকে আহিব হেতু হল, তোমাক কুৱেশ্যনটো দিব যে ইলেক্ট্ৰনিক কনফিগাৰেশনটো হৈছে এটা এলিমেন্টৰ ইলেক্ট্ৰনিক কনফিগাৰেশনটো হৈছে 285। তেনেহলে এই এই এলিমেন্টটো মৌলটো এতিয়া কোনটো গ্ৰুপত থাকিব? গতিকে তুমি যদি এইটো 5 টো দেখি পেলাই তুমি যদি কৈ দিয়া 5 নম্বৰ গ্ৰুপত থাকিব, তেনেহলে তুমি পাবা ডাঙৰ এটা 0। বুজি পালানে? গতিকে তুমি মনত ৰাখিব লাগিব 285 যদি হয়, তেনেহলে 5 টোৱে কি বুজাব 15 নম্বৰ গ্ৰুপ বুজাব। 6 যদি হয় 16 বুজাব। 6 নম্বৰ গ্ৰুপ নুবুজায়, 16 নম্বৰ গ্ৰুপে বুজাব। 5 হলে 15 নম্বৰ গ্ৰুপ, 4 হলে 14 নম্বৰ, 3 হলে 13 নম্বৰ, 7 হলে 17 নম্বৰ গ্ৰুপ বুজাব। ঠিক আছে? গতিকে আমি যদি এইগিটাই মেইন কুৱেশ্যন আহিবলগীয়া পৰীক্ষাত।
হ'ব পৰীক্ষাত আহিবলগীয়া মেইন কুৱেশ্যন নহয় আচলতে কনচেপচুৱেল বুলি ক'বলৈ গ'লে কনচেপচুৱেলি এইখিনি বুজি পালে তুমি পিছৰখিনি পঢ়িবা এতিয়া পিছত মেটালিক প্ৰপাৰ্টি ভেলেন্সি এটমিক সাইজ এইখিনি বুজিবলৈ হলে এইকেইটা জানিলেই হ'ব এই টেবুলখন তুমি এক্সপ্লেইন কৰিব বুজি পাই পেলাই মনত ৰাখি থলে হ'ব তুমি এখন এনেকেই লিখি ল'বা লিখি লৈ তোমালোকে এখন লিখি লৈ তোমালোকে এবাৰ টেবুলৰ সন্মুখত মাৰি থবা নাই নিজে এবাৰ বুজি চাবা কে সেল এল সেল এম সেল আৰু 1 2 3 এইকেইটা কেনেকে লিখিলো ঠিক আছে আজিলে ইমানেই হ'ব পিছৰখিনি যদি লাগে তোমালোকে কমেন্ট কৰিবা মই পিছৰখিনিও এক্সপ্লেইন কৰি দিম